জিলা মন্ত্ৰী শিক্ষক সন্থাক ধন্যবাদ জনাইছোঁ। সম্বৰ্ধনা জনাইছে অৱসৰপ্ৰাপ্ত হোৱাৰ কাৰণে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই 1984 চনৰ পৰা ধৰি শিক্ষকতা কৰি 2024 চনত 2024 অৱসৰপ্ৰাপ্ত হৈছোঁ। সেয়েহে ইমান দিনে চৰকাৰে কোনো এটা সুব্যৱস্থা নকৰিলে, তাৰ বাবে আমি পৰিয়ালবৰ্গ বহুত দুখত থাকিবলগীয়া হৈছে। 1991 চনত আমি এই বিদ্যালয় অপ্ৰদৰ্শিত শিক্ষক হিচাপে আমি কৰ্মৰত হৈছিলোঁ আৰু এই কৰ্মৰত অৱস্থাত আমি যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰ দি বিশ্বৰ দৰবাৰত যেনেকৈ থিয় কৰিব পাৰিছোঁ, ঠিক তেনেকৈ আজি এই গুৰুসকলে যেনেধৰণে কষ্ট ভোগ কৰিবলগীয়া হৈছে, আমাৰ নিচিনা কষ্ট ভোগ কৰি তেখেতসকলে জীয়াই থকাত আমি অতি দুখ পাবলগীয়া হৈছে। মই অতি দুখেৰে আজি চৰকাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে যিসকল গুৰুমণ্ডলীয়ে এই অপ্ৰদৰ্শিত বিদ্যালয়ত কৰ্মৰত হৈ আছে, তেখেতসকলৰ জীৱনলৈ চাই, তেখেতসকলৰ পৰিয়ালবৰ্গলৈ চাই যাতে আমাৰ নিচিনা দুৰ্ভগীয়া হ'ব নালাগে আৰু আমাৰ নিচিনাকৈ কষ্ট কৰি জীৱন যাপন কৰিব নালাগে, যেনেকৈ দুবেলা দুমুঠি খাবলৈ আমি চিন্তা কৰিবলগীয়া হয়। নিশ্চিতভাৱে আজি আমি দুখেৰে জনাব বিচাৰিছোঁ যে আমাৰ বিশ্বনাথ জিলাত নন প্ৰভিন্সিয়েল যিবিলাক অপাৰদৰ্শিত হৈ আছে, প্ৰাথমিক বিদ্যালয়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী লেভেললৈকে 78খন বিদ্যালয় বৰ্তমান অপাৰদৰ্শিত হৈ আছে। যিসকল 2013 আৰু 21 চনত বঞ্চিত হৈ আছে, 2013 আৰু 21 চনত LPৰ পৰা কলেজলৈকে 112জন শিক্ষাগুৰু বঞ্চিত বৰ্তমান হৈ আছে। অসমৰ বেলিকাত মুঠ অসমত 19,717টা পদ বৰ্তমান বঞ্চিত। গতিকে আমি চৰকাৰক এতিয়াও বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল বৰ্তমান অপাৰদৰ্শিত শিক্ষানুষ্ঠান সোনকালে প্ৰাধিকৰণ কৰিব লাগে আৰু যিসকল বঞ্চিত হৈছে LPৰ পৰা কলেজলৈকে সমূহ শিক্ষাগুৰুৰ পদ অচিৰেই প্ৰাধিকৰণ কৰিব লাগে বিনা চৰ্তে। আৰু ইয়াৰ পিছত আমি আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল শিক্ষাগুৰুৱে অকালতে মৃত্যুবৰণ কৰিলে তেখেতসকলক হয় এককালীন সাহায্য দিব লাগে। যিসকলে অৱসৰ গ্ৰহণ কৰিছে, বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে, আৰু সেইসকল ব্যক্তিত্বসকলক, এই মহান পুৰুষসকলক চৰকাৰে চকু মেলি চাব লাগে, এককালীন সাহায্য দিব লাগে। গতিকে আমি সদৌ অসম অপাৰদৰ্শিত শিক্ষক কৰ্মচাৰী সংস্থা বিশ্বনাথ জিলাৰ তৰফৰ পৰা আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। আমি 1/1/2006 চনৰ আগত প্ৰতিষ্ঠিত যিখিনি বিদ্যালয়, অনুমতি আৰু স্বীকৃতি পোৱা যিখিনি বিদ্যালয়সমূহ অচিৰেই প্ৰাধিকৰণ কৰি আমাক সেই জলযন্ত্ৰণৰ পৰা মুক্তি কৰিব লাগে।